আৰু যেহেতু আমি এইখিনিত ৰেংবেঙত আছোঁ আৰু ৰেংবেঙৰ আচলতে এই ছাইডৰ পৰা হাতীখিনি আহি পেলাই বিভিন্ন ঠাইলৈ যায়। চ' আমি অকণ চাবলৈ যাওঁ আৰু তেওঁলোকে এনেকৈ প্ৰতি নিশা ডিউটি কৰে ৰাইজৰ কাৰণে। ৰাইজ সন্মুখত আছে দবকা ৰিজাৰ্ভ আৰু যিহেতু হাতীয়ে আমাৰ এইখিনি এৰিয়া বহুত তাণ্ডৱ চলালে, বহুতৰে পথাৰ অনিষ্ট কৰিলে, বহুতৰে ঘৰ অনিষ্ট কৰিলে বা বিভিন্ন কিবা কৰিলে, কিন্তু আমি সকলো ক্ষেত্ৰত শুনিবলৈ পাওঁ যে আমাৰ ফৰেষ্ট অফিচাৰে হওক বা ফৰেষ্টৰ মানুহখিনি আমাৰ ইমানখিনি সজাগতা নলয়। আমাৰ মানুহে কয় যে কিছুমানে কয় যে আমি যিমানখিনি সা সুবিধা পাব লাগিছিল পোৱা নাই, কিন্তু সেয়া আচলতে সত্য হয়নে নহয় তাকে চাবৰ কাৰণে আহিলোঁ। আগত আমাৰ কঠীয়াতলীৰ ফৰেষ্ট অফিচৰ ৰেঞ্জাৰ ছাৰ আছে। আজি আমি ছাৰৰ লগত যাম যে কেনেকৈ আচলতে হাতীক ৰখায় মানুহৰ পৰা, পথাৰৰ পৰা, তেওঁলোকৰ শস্যৰ পৰা কেনেকৈ প্ৰটেক্ট কৰে যে এইফালে নাহিব বুলি, হাতত বন্দুক, হাতত বোম লৈ পেলাই। চ' প্ৰথমতে আপোনাক স্বাগতম জনালোঁ। ধন্যবাদ। যিহেতু ৰাতি এতিয়া প্ৰায় বহুখিনি ৰাতি হৈছে, আমি এতিয়া দবকা ৰেঞ্জৰ ফালে গৈ আছোঁ, দবকা ৰিজাৰ্ভৰ ফালে গৈ আছোঁ। হাতী আচলতে বহুখিনি অনিষ্ট কৰিলে আমি গম পাইছোঁ, আৰু এতিয়াও সম্ভাৱনা আছে নেকি হাতী অহাৰ? একচুৱেলি কি হয়, আমাৰ ইয়াত হাতীৰ মাইগ্ৰেশ্যন পেটাৰ্ণটো হৈছে কি, জাক হাতী আহে, ধৰক আপোনাৰ বছৰৰ শেষৰ ফালে আহে। এতিয়া এট প্ৰেজেণ্ট আমাৰ ইয়াত যোনকেইটা হাতী ওলাই আছে, ধৰক আপোনাৰ ইমান কম সংখ্যক হাতী, ধৰি লওক 4-5টা এনেকুৱা বিভিন্ন জেগাত ওলায়, ইয়াতো ওলায়। বিশেষকৈ এই এৰিয়াখিনিত ৰেংবেং বুলি কয়। ৰেংবেং আমাৰ দবকা ৰিজাৰ্ভৰ অন্তৰ্গত, আমাৰ কঠীয়াতলী তথা নগাঁও ডিভিজনৰ মানে অন্তৰ্ভুক্ত। আৰু এইখিনি জেগাত একচুৱেলি নৰ্মেলি হাতী পাৰ হৈ আহে, আৰু ইয়াতে আমাৰ প্লেণ্টেশ্যনো আছে এটা। তো এইফালেদি পাৰ হৈ আহি পেলাই তাৰমানে তাহাঁতি কি হয়, হাইৱে ক্ৰছ কৰি পেলাই পথাৰৰ ছাইডত যাবলৈ বিচাৰে। হয়, ইয়াত আমাৰ চ'লাৰ লাইন দিয়া আছে আগত, তেনেকৈ লাইন দিয়া আছে। তো সেইটো এটা ডিটাৰেঞ্চ হিচাপে মানে ৰখা হৈছে, যাতে তাহাঁতে মানে সহজে পাৰ হৈ যাব নোৱাৰে। আৰু বেছিভাগ ক্ষেত্ৰতে আমি ধৰক তেনেকৈ ডিটাৰ কৰিবও পাৰিছোঁ, কিন্তু কেতিয়াবা কি হয়, ধৰক তথাপিও পাৰ হৈ গুচি যায়। তো পাৰ হৈ গ'লে জনাঞ্চলত সোমায়, তো তাৰ পৰা আমি উলিয়াই পঠিয়াব লগা হয়, তেনেকুৱা হয়। চ' আমি অকণ আগলৈ যাওঁ, আৰু যিহেতু আমি এইখিনিত ৰেংবেঙত আছোঁ আৰু ৰেংবেঙৰ আচলতে এই ছাইডৰ পৰা হাতীখিনি আহি পেলাই বিভিন্ন ঠাইলৈ যায়। চ' আমি অকণ চাবলৈ যাওঁ আৰু তেওঁলোকে এনেকৈ প্ৰতি নিশা ডিউটি কৰে ৰাইজৰ কাৰণে। আচলতে সকলোৱে ভুল কনচেপ্ট ন, কাৰণ আমি ৰাতি নেদেখোঁ নহয় তেওঁলোকে কি কৰি আছে। যোনখিনি ঠাইত হাতী ওলায় সেই হাতীকহে দেখোঁ আমি। চ' তেওঁলোকৰ লগত আজি মই ডিউটি কৰিবলৈ আহিছোঁ যে কেনেকৈ কি কৰা হয়। আমি আগলৈ যাওঁ। চ' তেওঁলোকে এনেকৈ, আৰু দেখিবলৈ পাইছে ছাইডত কাৰেণ্ট দিয়া আছে, যাতে হাতী আহিলে অকণমান জাতকা এটা পায়। চ' আমি এতিয়া পৰি আছে, দেখিছে নহয়, এয়া দেখিবলৈ পাইছে হাতীৰ লাট পৰি আছে। আৰু এনেকৈ আচলতে আমি এতিয়া ওপৰলৈ গৈ আছোঁ যে আজি হাতী আহিছে নে নাই, বা কেনেকৈ তেওঁলোকে ডিউটি কৰে হাতত বন্দুক লৈ পেলাই। দেখিবলৈ পাইছে পূৰা একদম ঘন অৰণ্য, আৰু ইফালে গৈ আছোঁ আৰু ছাইডত তেওঁলোকে কাৰেণ্টে দিয়া আছে। আপোনাক মই কৈছোঁ যাতে হাতী আহিলে জাতকা এটা পায়, যাতে হাতী ৰখিব পাৰে, তাৰ কাৰণে দিয়া আছে। সেইকাৰণে আমি সাৱধানে যাব লগা হৈছে, যাতে আমি তাৰ পৰা বাচিব পাৰোঁ। ওপৰে পূৰা কাৰেণ্ট দিয়া আছে, আপোনালোকে হয়তো দেখিব পাৰিছে। এতিয়া আমি আহোঁতেও চাপৰি পেলাই আহিছোঁ। চ' এনেকৈ আচলতে কেৱল আমাৰ ইয়াত নহয়, বিভিন্ন জেগা আচলতে এনেকৈ ফৰেষ্টৰ লোকসকলে আচলতে ডিউটি কৰে। আৰু আমি কিছু ঠাইত আমি দেখিবলৈ পাওঁ, বা কিছু আমি ইয়াত দেখিবলৈ পাইছে এইফালেদি পাৰ হয়, এইফালেদি আমি আহে ন। আৰু এনেই কিমান হাতী আপোনালোকে একেলগে দেখিছে বাৰু? নিয়েৰ এবাউট আপোনাৰ 100ৰ এটা ধৰক জাক আমি যোনখিনি আমি এবাৰ দেখা পাইছোঁ, বা আমাৰ ধৰক পথাৰ অঞ্চলত গৈ সোমাইছে, বা জনাঞ্চলতো ধৰক বহুত ক্ষেত্ৰত সোমাইছে, এইবিলাক লাট দেখিছে ফৰেষ্টত কৰিয়ে আছে। তো আপোনাৰ 100ৰ বেছি হ'ব। একেলগে দলটো একেলগে আহে ন? হয়, একেলগতে আহে। আৰু নহয় মানে কথাটো কেনেকুৱা হয়, তাহাঁতে যোনখিনিয়ে মাইগ্ৰেট কৰি আহে সেইখিনি ধৰক আমাৰ ইয়াতে হততে থকা হাতী নহয়, তাহাঁতে আপোনাৰ কাজিৰঙা হৈ বিভিন্ন জেগা হৈ পেলাই আহে, আমাৰ নগাঁৱতো সোমায়। আৰু তাৰ মাজতে কিছুমান জাকৰ পৰা ভাগ হৈ পেলাইও বেলেগকৈ চৰে ধৰক। তেনেকৈ কিছুমান হাতী এইফালেদিও আহে, আৰু তেনেকৈ আৰু বহুত ৰুট আছে, যেনেকৈ কন্দলি হৈও যায়, বা আপোনাৰ শ'লমাৰি হৈ এনেকৈ বিভিন্ন জেগাৰ মাজেদি তাহাঁতি অহা যোৱা কৰে। আৰু দণ্ডি মানে ভালেখিনি দণ্ডি আছে। চ' এনেই আপোনালোকে হাতত ধৰি লওক বন্দুক লৈ যায় বা বোম চোম লৈ যায় আপোনাৰ, আচ্ছা কোনটো বেছি দিলে প্ৰটেক্ট হয় বাৰু আপোনালোকৰ মতে? বোম মানে কথাটো এনেকুৱা হয়, ধৰক এতিয়াতো গুলি আমি চব টাইমতে বা ফায়াৰ ইউজ কৰা নহয়, বহুত ক্ষেত্ৰত চিটুৱেশ্যন চাই পেলাই কৰা হয়, ছেফটি চাব লগা হয়। আৰু বেছিভাগ ক্ষেত্ৰতে মানে ফায়াৰ ক্ৰেকাৰ্ছ ইউজ কৰি পেলাই তাহাঁতক মানে খেদিবলৈ চেষ্টা কৰা হয়।
হয় আচলতে আমি দুদিনমানৰ আগতে আচলতে কন্দলি আচলতে আমাৰ পাহাৰৰ সমীপত আচলতে হাতী এটা মৃত্যু ঘটিছিলে হয় আচলতে এনেকুৱা ধৰণৰ যে হাতী মানুহৰ সংঘাত আমি প্ৰায় দেখিবলৈ পাওঁ যদিও এতিয়া ছিজনটো লাহে লাহে নাইকিয়া হৈছে হাতী মানুহৰ সংঘাতটো কমি আহিব ধৰিছে আকৌ নৱেম্বৰ ডিচেম্বৰ মাহত আমি আকৌ দেখিবলৈ পাওঁ আকৌ ধাননি পথাৰ নষ্ট কৰিব নাইবা গছ গছনি নষ্ট কৰিব বিভিন্ন আমি গছৰ পুলি নষ্ট কৰাও দেখিছোঁ আচলতে এই ব্যৱস্থাটো বাৰু আপোনালোকৰ মতে যিহেতু আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে এই ক্ষেত্ৰত যিহেতু আপোনালোকে এই ক্ষেত্ৰত কৰ্মৰত কি ক'ব এই ব্যৱস্থাটো বাৰু নাইকিয়া হ'বনে কেৱলতো আমাৰ ইয়াৰ বুলিয়ে নহয় বিভিন্ন ঠাইত হাতী অনিষ্ট কৰা আমি দেখিবলৈ পাওঁ এতিয়া একজেক্টলি ক'বলৈ দিগদাৰ কাৰণ কেলৈ মই যোৱা বছৰৰ পৰা ধৰক ইয়াত পাইছোঁ ইয়াৰ আগত অসমৰ বিভিন্ন জেগাতে এইটো প্ৰব্লেমছ আছে আৰু তাহাঁতি মাইগ্ৰেট কৰিলে ধৰক আপোনাৰ বিভিন্ন জেগাৰ মাজেদি যায় তো এইটো আপুনি এতিয়া ক'ব নোৱাৰে ধৰক তেনেকৈ ডাইৰেক্টলি কিন্তু হ'লেও আমি যিমানখিনি পাৰোঁ বন বিভাগৰ ফালৰ পৰা আমি ট্ৰাই কৰোঁ যাতে মানে মিনিমাম হেৰি হয় ইম্পেক্ট হয় আৰু তাহাঁতৰো কোনো ধৰণৰ ক্ষয়ক্ষতি হ'ব নালাগে আৰু আমাৰ মানে ধৰক ধন জন বা জীৱনৰো যাতে কোনো ধৰণৰ হানি নহয় তাৰ কাৰণে আমি বেছিভাগ ক্ষেত্ৰতে মানে এইটোত মানে হেৰি কৰোঁ ডিউটিটোত মানে আমি মানে লাগি থাকোঁ আৰু আচ্ছা আপোনাৰ ডিউটিটো কেনেকুৱা ধৰণৰ হয় ৰাতিটো বেছি হয় চাগে এই ইভিনিং টাইমত তাহাঁতে মুভ কৰে আচ্ছা বেছিভাগ টাইমত আপোনাৰ ধৰক আৰু এতিয়া এইটো ছিজনত হাতী অহা ছিজন বাকী ছিজনত ধৰি লওক কেনেকুৱা ধৰণৰ আপুনি আহি যাব পাৰে নেকি নহয় কিছুমান ধৰক আপোনাৰ এতিয়াতো ধৰক বনাঞ্চলে হয় এইকেইটা ওচৰত যিমানখিনি বনাঞ্চল আছে বনাঞ্চলত ধৰক আপোনাৰ হাতী থাকেই তো তাহাঁতে বহুত ক্ষেত্ৰত তেনেকৈ তললৈ নামি আহে তাৰপিছত আকৌ তাহাঁতক তেনেকৈ মানে হেৰি কৰি পঠাব লগা হয় তেনেকুৱা এটা চিটুৱেশ্যন হয় ঠিক আছে এতিয়া আমি অকণ আগবাঢ়ি যাওঁ আৰু আমি কেনেকুৱা কি ভিজুৱেল পাওঁ আপোনালোকক আমি ডাইৰেক্টলি দেখাবলৈ চেষ্টা কৰি থাকিম মুঠতে চাই থাকক যে আচলতে আমি শুনিবলৈ পাওঁ বা বাতৰি দেখিবলৈ পাওঁ যে হাতী আহিছে হাতী আমুক নষ্ট কৰিছে ফৰেষ্টাৰ আহিছে অফিচাৰহঁত আহিছে কিন্তু তাৰ আঁৰৰ কাহিনীখিনি কিমান জড়িত হৈ থাকে যে কেনেকৈ নিশা 12 বজাত 10 বজাত এনেকৈ এটা টীম পাহাৰৰ দিশে গতি কৰি থাকে য'ত আমি সন্ধিয়া সময়তে পাহাৰলৈ উঠিবলৈ আমি ভয় কৰোঁ তাৰ তুলনাত তেওঁলোকে এনেকৈ হাতত বন্দুক লৈ হাতত ক্ৰেকাৰ্ছ লৈ পেলাই এনেকৈ পাহাৰৰ অভিমুখে যাত্ৰা কৰে পুৱতি নিশা হয়তো তেওঁলোকে উভতি আহে ভৈয়ামলৈ চ' আমি এতিয়া গৈ আছোঁ দেখুৱাই থাকিম আৰু যিহেতু হয়তো আপোনালোকে ভাবিছে যে এতিয়া হাতীৰ উপদ্ৰৱ কমিছে অকণমান হ'লেও কিন্তু মই ছাৰৰ পৰা গম পালোঁ যে এতিয়াও বোলে অকলশৰীয়া এটা হাতী এই ৰেংবেঙৰ এই ডবকা ৰিজাৰ্ভৰ ফালে বোলে এটা হাতী আছে ছাৰ কি ক'ব এইটোৰ বিষয়ে হয় একচুৱেলি এইটো যোনটো ৰেংবেং এৰিয়াত আছোঁ আমি ডবকা ৰিজাৰ্ভৰ অন্তৰ্গত আৰু ইয়াত গধূলি এটা হাতী মানে আহিছিলে আমাৰ যোনটো নাৰ্চাৰীৰ এষ্টাব্লিছমেণ্ট আছে তাৰ ওচৰত তো সেইকাৰণে আমি চবেই ওলাই আহিলোঁ এইখিনি জেগাত উমান লৈছোঁ কেনেবাকৈ সি হয়তো পাৰ হ'ব বিচাৰিব পাৰে আৰু পাৰ হ'লে ডাইৰেক্টলি ৰাস্তা পাৰ হৈ আপোনাৰ মানে জনাঞ্চলৰ ফালে যায় তো সেইটো কাৰণে আমি যাতে তাক মানে এইফালে পাৰ হ'ব নালাগে মানে এইটো কাৰণে আমি ইয়াত আছোঁ এতিয়া বৰ্তমান সময়ত আৰু চাওঁচোন আমি ইফালে যদি আহে তেনেহ'লে আমি তাক ৰিজাৰ্ভৰ ফালে মানে যোৱাৰ মানে হেৰি কৰি আছোঁ ট্ৰাই কৰি আছোঁ হয় আমাৰ গোটেই টীমটো আছে ছাৰহঁতৰ টীমটো ছাৰ অকণমান আমি কেমেৰাৰ সন্মুখত বিচাৰিছোঁ আৰু যিহেতু আমি ভালেখিনি ওপৰলৈ আহিলোঁ আৰু এইখিনিৰ পৰা যোৱাটো অকণমান ৰিক্সি হৈ পৰে সেইকাৰণে আমি এতিয়া ইমান ওপৰলৈ নাযাওঁ আৰু ৰিক্সৰ ৱৰ্ডটো আহোঁতে মই ছাৰৰ পৰা এটা মই কুৱেশ্যন মানে সোধোঁ যে জীৱনক লৈতো খেলি থকাৰ নিচিনা হয় আহি থকা হয় ধৰি লওক পটককৈ কোন কেতিয়া জীৱ জন্তু দেখায় কোনো হেৰি নাই কি ক'ব মানে আপোনাৰ এই ৰিক্সটোৰ ওপৰত আপোনাৰ লগতে কেইবাজনো এনেকৈ আহে মানে কথাটো এনেকুৱা হয় ধৰক তাহাঁতি যেতিয়া ৰিজাৰ্ভ এৰিয়াৰ পৰা তললৈ নামি আহে তেতিয়া জনাঞ্চলত সোমালে মানে ধৰক বহুতখিনি তেনেকুৱা অসুবিধাৰ সন্মুখীন আমি হওঁ কাৰণ তাহাঁতক আকৌ বেক কৰি পেলাই বনাঞ্চলৰ ফালে পঠাবলগীয়া হয় তো এইটো ক্ষেত্ৰত বহুত তেনেকুৱা চিটুৱেশ্যন হয় য'ত মানে ধৰক কিছুমান কনফ্লিক্ট হয় মুখামুখি হৈ যাবলগীয়া হয় মানে নিজৰ ছেফটিৰ কথা এটা থাকে মোৰ লগতে মোৰ ষ্টাফৰ ছেফটিৰ কথা থাকে তো তেনেকুৱা কিছুমান প্ৰত্যাহ্বান থাকে কিন্তু তথাপিও ধৰক কৰিব লগা হয় এইটো কাৰণ আমাৰ এইটো ডিউটি হয় তো সেইকাৰণে আমি যিমান পাৰোঁ মানে নিজকে বচাই আৰু যাতে মানে হাতীখিনিৰো যাতে কোনো ধৰণৰ একো অনিষ্ট নহয় আৰু লগতে মানুহৰো যাতে তেনেকুৱা কোনো ধৰণৰ অসুবিধা নহয় সেইটো লক্ষ্য ৰাখি পেলাই আমি মানে ট্ৰাই কৰোঁ আৰু আমাৰ ফালৰ পৰা যিমানখিনি পাৰোঁ আচ্ছা ঠিক আছে আচলতে আমি যিমানখিনি দেখাব চেষ্টা কৰিলোঁ আচলতে যিমানখিনি পাৰিলোঁ আৰু সিমানখিনি আপোনাক দেখাবৰ কাৰণে আমি চেষ্টা কৰিলোঁ আৰু এইটো আচলতে এটা বিশেষ ভিডিঅ' আচলতে আঁৰৰ কাহিনী বহুত থাকে আজি এইটো প্লেটফৰ্মৰ এইখিনি আঁৰৰ কাহিনী কাইলৈ যদি আমি বেলেগ এটা জেগাত যাওঁ আৰু আঁৰৰ কাহিনী আমি কিছুমান দেখিবলৈ পাওঁ আচলতে এযোৰ পোচাকৰ ভিতৰত বহুখিনি কাহিনী থাকে আচলতে এই ক্ষেত্ৰৰো ধৰক জীৱনৰখিনি বহুখিনি সংগতি কথা আছে সকলোৱে আমাৰ নিজৰ সকলো জীৱত এটা ৰিলেট কাহিনী থাকে তাৰ ওপৰতো আমি এটা বেলেগ প্লেটফৰ্মত নিজৰ কৰ্ম ব্যৱস্থাত আমি কামখিনি কৰোঁ আচলতে জানি ভাল লাগিল বুজি ভাল লাগিল
যে কেনেকৈ কি কৰোঁ আমি বা তেওঁলোকে কেনেকৈ ডিউটিখিনি কৰে প্ৰতি মুহূৰ্ত আচলতে তেওঁলোকে সজাগ আৰু সচেতন হ'ব লাগিব তেওঁলোকৰ ডিউটি ধৰি লওক 12 ঘণ্টা নহয় তেওঁলোকৰ ডিউটি কেতিয়াবা ৰাতিও দিনে গোটেই দিন হ'ব পাৰে সেয়া পৰিৱেশে ক'ব তেওঁলোকক তো শুনি ভাল লাগিল জানি ভাল লাগিল লগতে আপোনালোকক জনাবলৈ পাই মই সুখী অনুভৱ কৰিছোঁ শেষত কি ক'ব ৰাইজক মানে ক'বলগীয়া কি হয় হাতী মানুহৰ সংঘাতটোতো ধৰক প্ৰত্যেক জেগাতে আছে কিন্তু আমি যিহেতু জীৱশ্ৰেষ্ঠ বুলি আমি নিজকে যেতিয়া কওঁ তেনেহ'লে আমি এটা কথা চিন্তা কৰিব লাগিব যে আমি বন্যপ্ৰাণীৰ লগত একেলগতে সহাৱস্থান কৰিব লাগিব তেওঁলোকৰো এইখন পৃথিৱীত মুক্তভাৱে জীয়াই থকাৰ অধিকাৰ আছে যেনেকৈ আমাৰ আছে তো এই কনফ্লিক্ট হয় বহুত জেগাতেই হয় কিন্তু তাক মানে মিটিগেট কৰিবৰ কাৰণে আমি চবেই লগ লাগি মাৰ বান্ধি ওলাই আহিব লাগে কাৰণ তেওঁলোকো এটা অবুজ প্ৰাণী হয় তেওঁলোকে নিজৰ খাদ্যৰ সন্ধানতহে আহে ধৰক কাৰোবাক অনিষ্ট কৰিম বুলিতো তেওঁলোকে মনত ভাবি নাহে তো গতিকে সেইটো ফালৰ পৰা চাবলৈ গ'লে আমি চবেই ট্ৰাই কৰিব লাগে যাতে বস্তুটোত মানে আমি চবেই লগ লাগি পেলাই কেনেকৈ মানে প্ৰব্লেমছটোত মানে আমি মাৰ বান্ধি থিয় দিব পাৰোঁ আৰু আমাৰ নগাঁও বন বিভাগ হওক বা আমাৰ অসমৰ যিকোনো বন বিভাগৰ মানে ষ্টাফ হওক সকলোৱে এইটো ক্ষেত্ৰত আমি দেখি আহিছোঁ বা আপোনালোকেও হয়তো দেখিছে প্ৰত্যেক মুহূৰ্ততে লাগি আছে আৰু অদূৰ ভৱিষ্যতে আমি ভাবোঁ যাতে এইটো বস্তু আমি যিমান পাৰোঁ আমি আগলৈও মিটিগেট কৰিবলৈ আমি চেষ্টা কৰিম বা সকলোৱে কৰিব তাকেই ক'ম ধন্যবাদ আৰু যদি ভাল পালে শ্বেয়াৰ কৰি দিব যদি ভাল পালে লাইক কৰিব যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰিব যদি ইউটিউবত চাই চেনেলটো ছাবস্ক্ৰাইব কৰিব চ' আজিলৈ সামৰোঁ ধন্যবাদ